তেতিয়া অপয়ে সুধিছিলে এণ্ড ইজ মাইন ওৱান, মোৰ নামটো আপুনি য'তখন লিষ্টত লিখিছে তাত মোৰ নামটো আছেনে? ফৰিষ্টাৰগৰাকীয়ে চালে, কৈছে নেই নট চ', আপোনাৰ নামটো দেখোন ইয়াত নাই। তেতিয়া আবুৱে এষাৰ কথা ক'লে যে যদি আপুনি বেয়া নাপায়, ৰাইট মি এজ ছামৱান হু লাভছ হিজ ফেলোমেন, মোৰ নামটো আপুনি আপোনাৰ এই বহীখনত এগৰাকী এনে ব্যক্তি যোনে নিজৰ আত্মীয় স্বজনকেই নহয় নিজৰ গোটেই সমাজখনক ভাল পায়, তেওঁলোকক তেনে এজন ব্যক্তি বুলি মোৰ নামটো আপুনি লিখিবনে? ফৰিষ্টাই ক'লে হ'ব, মই আপোনাৰ নামটো লিখিম। নামটো লিখি তেওঁ হঠাৎ গায়ব হৈ গ'ল, নাইকিয়া হৈ গ'ল, অন্তৰ্ধান হৈ গ'ল। The next night it came again with a great awakening light and showed the names of those who love the Lord. দ্বিতীয় ৰাতি তেওঁ আকৌ উভতি আহিলে, আকৌ সেই ডাঙৰ ৰশ্মিৰ প্ৰয়োগ হ'ল আৰু হাঁহি হাঁহি সেই কিতাপখন দেখুৱালে য'ত আল্লাই ভাল পোৱা ব্যক্তিসকলৰ নাম লিখা আছিলে। And lo, Ben Adam's name led all the rest. বেন আদমৰ নাম আটাইতকৈ ওপৰত আছিলে। So dear guys, এই কাহিনীটোৱে লে হাণ্টৰ এই যোনটো এই কবিতাটোৰে আমি আকৌ সেই মানৱতা বোধৰ প্ৰতি আমি উভতি গৈছোঁ। আজি মই অতি গৌৰৱেৰে শ্ৰদ্ধেয় ৰাইজ মই ক'ব বিচাৰিছোঁ যে যোৱা 3টা বছৰ মই চৰ অঞ্চলত যিখিনি সময় কটাইছোঁ, বৰালি মাৰি হওক, চিতল মাৰি হওক, সেই ভিতৰুৱা অঞ্চলত মানুহে কেনেকৈ থাকে, এগৰাকী গৰ্ভৱতী মহিলাৰ কাইলৈ যেতিয়া তেওঁ গৰ্ভধাৰণ কৰে তেওঁ কিয় হস্পিটেললৈ আহিব নোৱাৰে, আৰু তেওঁৰ সেই যেতিয়া মৰা পাতৰ সেইকেইটা মুঠিকেইটা যেতিয়া নদীত উটি যায় তেওঁৰ কি আৰ্তনাদ হয়, সেইখিনি মই নিজে দেখিছোঁ, তেওঁলোকৰ লগত থাকিছোঁ। সেইকাৰণে বহুত ব্যক্তিতকৈ মই তেওঁলোকৰ আৰ্তনাদৰ কথা বেছি জানো।